ইয়ে ৰাম চকীৰ পৰা পৰি গ'ল চকীখনৰ কিবা এটা প্ৰব্লেম আছে নেকি হ'বও পাৰে কিয় হাঁহিছা এনেই কিবা এটা মনত পৰি গ'ল দাবা তোমাৰ এনে কি হ'ল বাৰু ভৰিটো কি হ'ল তাৰ ভিতৰত চকীৰ পৰা পৰিলে তাৰমানে তাৰ ভিতৰত চকীটো দুখ লাগি আছে বুজিছা মোক অচিচাৰে মাতিছিল কি নাম বাৰু তোমাৰ নিৰ্মালী পূজাত দিয়া নে নহয় মোৰ নামটোহে হেপী নিউ ইয়েৰ চেম টু ইউ হেপী নিউ ইয়েৰ আপুনি বাৰু চিৰিয়েল টিৰিয়েলত আছে নেকি বাৰু মই দুখনমান চিনেমাও কৰিছো কি কয় বাইদেউ এনে আপুনি থাকে ক'ত গুৱাহাটীত এই থানাৰ ওচৰতে 10 নম্বৰ বাইলে 10 নম্বৰ বাইলেনত মই গম নাপাওঁ অথচ আমি ওচৰতে দেখোন হ'ব হাতখন এৰক ছাৰৰ ওচৰতে আহিছে মই আহিছো দেই হয় যাওক হাতখন নেৰা হৈছিল যে আঠা লাগি গৈছিল নেকি চাচোন মনৰ আঠা দেখিছা কিমান জোৰদাৰ লাগি ধৰে মাজে মাজে তই তাৰমানে মোৰ ওপৰত সঁচাই কেছ দিছ নাই নাই কেছ দিয়া নাই এখেতে আহি আমাক যে কথাখিনি ইনফৰ্ম কৰিছে তুমি বোলে দিনে ৰাতিয়ে কিবা ডায়লগ মাতি থাকা মাতো এক্টিং মোৰ প্ৰফেশ্যন মাতিবই লাগিব হল বুলি সেই বুলি আৰু এনেকে কংসৰ বচন শুনি মানুহ থাকিব পাৰে নেকি কংস তুমি কংস কোৱা আমাৰ বাইক দৃষ্টিয়ে কৈছিলে চা ময়ো কংস কওঁ হয় নেকি শুনিবা কাৰণ ইহঁতকেইটা মানে টপিক এটা পাবহে লাগে আৰু ফটোমি আৰম্ভ হৈ যায় হয় দিয়া বেমাৰীহে জানে বেমাৰত কিমান কষ্ট পায় মোক তোমাৰ নিচিনা বেমাৰী পাইছা পৰিছো হে পৰিছাহে নেকি মই আকৌ ভৰিত কিবা কেলচিয়াম কমিছে বুলি ভাবিছিলো কিয় কেলচিয়াম কমিব আকৌ কেনেকে পৰিলা কিহত পৰিলা মানে চকীত উঠি আলমাৰীৰ পৰা ফাইলটো নমাবলৈ লওঁতে পৰিলো তুমি চকীত উঠিলো আলমাৰীৰ পৰা ফাইলটো কিয় নমাব লাগে এনেই মন গ'ল তেওঁ মনহে গ'ল তেওঁ এনেই যেন আকাশত জোনবেলি তৰা চব হাকটিয়াই ঢুকি পায় দেহি মিত্ৰ মোৰ কোনো নাই মাতি শুনাচোন তুমিনো দিনে ৰাতিয়ে বচনবিলাক কেলে মাতি থাকিব লাগে মাতিবই লাগিব প্ৰেক্টিচ কথা আছে চৰিত্ৰটোত সোমাব লাগিব ন ঠিক কথা কৈছা এয়া চোৱা মোৰ স্ক্ৰিপ্ট হাততেই আছে কংসৰ কথা শুনি বিউটি বালে মনত পৰি গ'ল আপুনি বেয়া নাপায় যদি কংসৰ বচন আমাক মাতি শুনাব নেকি বাৰু কিন্তু এনেকুৱা পৰিৱেশত দিগদাৰ হয় নহয় এই মানে এক্টৰ লাগে যে এই এক্টৰ লগৰজনৰ কথা কৈ আছে এজন লাগিব 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 লুটুদাই কৰিব পইচা কৈ দিয়ক মই নোৱাৰিম মই লাইফত হনুমানৰ ভাও বাদ দি বেলেগ ভাও কৰিয়ে পোৱা নাই এই হনুমানটো পাই নেকি বাৰু এড কৰিব হে হৰি আপুনি ৰামায়ণৰ হনুমানক আনি ৰাসলীলাত সোমোৱাই দিলেহি মই নোৱাৰিম তেতিয়াহ'লে তেতিয়াহ'লে মই নোৱাৰিম বাদ দিয়ক নহয় হেৰি মোহনে কৰিব তই কৰ তই পাৰিবি নহয় কৰ মই নোৱাৰিছো মোক জোৰ নকৰিবা মই মানে কিবা ভায়েক চাইকহে পাৰিম ক'ৰ কালকেতুৰ ভায়েক থাকে বৰ্তাকৰ পিতাই সেই কালকেতুৱে হোৱা পাৰিব সি পাৰিব তই কৰ পিতাই ঠিক আছে সঁচা অতি সঁচা ধৈৰ্যটিৰ অভিশাপ ধীৰে ধীৰে ভাহি আহে মোৰ মানস পটত আপোন পাহৰা হৈছে আনন্দতে পাহৰিছো নিজৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশবাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু আনা মই ওলাব লাগিব ওলা কালকেতু মই কালকেতু ভায়েক ক'লাপেতু মহাজ কালকেতুৰ ভায়েক থাকে নেকি বৰ্তাকৰ পিতাই কি যে কৈ আছা কালকেতুৱে হ'ব লাগিব কংসৰ লগত কালকেতুৱে থাকে কৰ ভালকে কৰ হ'বনে কালকেতু ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল বেছি জোৰছে ঘূৰাব নোৱাৰিম মহাজ
কওকচোন মোৰ বাহু বিষাই আছে হে তেৰি এইবোৰ কি কৰিছা তুমি আকৌ এখেতে এইবোৰ কৈ থাকিলে মই এনেকে কৰিব নোৱাৰিম দেই মোহন ভালকে কৰ কৰা আনন্দত উন্মত্ত প্ৰজা পলাও গ্লৰি নপলালেও মহাজ মই গটিয়াই উলিয়াম এখেতৰ লগত মই আৰু একো কৰিব নোৱাৰো দেই নাই নহব ভালকে কৰিম কওকচোন নাই মই আৰু নকৰো ভালকে কৈ কওকচোন। নাই মই নোৱাৰিম মই কৰিম মই কলা পেটু মই ভাওনা কৰিম আহে সভাসদ কৃষ্ণ জন্ম হৈছে ঢাকুনি মাৰিছে এইটো পাগল হ'ল নেকি ঐ কোনে দম ঐ কি হৈছে তোৰ কি হৈছে নাপাব দেই জকিছে হয় দিয়া এনেকে গা চাবিলাক বেয়া লাগি থাকিলে কাম কৰিবলৈ একদম মন নাযায় মোৰ গা বেয়া নহয় অ বীৰ পৰিছোহে খালি মোৰ সন্দেহ তোমাৰ গাত শনি লম্ভিছে নেকি তুমি ঘৰলৈ মাতি ভকত এজনক শনি পাচালিখন পঢ়ুৱাই দিয়া ৰাম কেলেনো বাৰু শনি পাচলি পঢ়াব লাগে মই নহয় চোৱা তোমাৰ আজি সেই চকী পা পৰিলা হয়নে তোমাৰ এলচি বাপটো গ'ল এতিয়া চকীখনো হেৰুৱাল মই তোমাক বেলেগ বুলি ভাবিছিলো অকমান ভাল বুলি ভাবিছিলো বীৰ এতিয়া তুমি সেই একেই হলা তেইকা তোমাৰ দুখৰ সময়ত মই শান্তত আহি দিছো হ'ব দিয়া তুমি খাই ফটোৱাই হলাগে বেয়া পালে বেয়া লাগে ইজনী তেতিয়াহ'লে কংসাৰ ভাগ আকৌ হৈ যাওক তই বস ঐ তই বহি থাকচোন ঠিক আছে মাতিছো বাৰু ছাৰ মাতোনে সঁচা অতি সঁচা ধৈৰ্যতিৰ অভিশাপ ধীৰে ধীৰে ভাহি আহে মোৰ মানৱ কলৰ নেকি কলৰ কিয় ফিল্টাৰ পৰা নখ তুমি কোন মই মহাৰাজৰ ৰিলেশ্যনৰ পুতনা পুতনা আগতকে বগা পৰিল তই মনে মনে থাকচোন মই থাকোতে ঐ কংসৰ বচন তইহে মতা শুনিলো যে কোন মেডাম মই কলা পেটুহে বাইদেউ কংস মহাজ কোৱা কালকেতু বচন সলসলীয়া হ'ব ইয়াত তালফাল লগাব নালাগে এতিয়া গম পালে নহয় এই হুলস্থুলৰ মাজত কেনেকৈ মই থাকিব পাৰিম পাৰিব লাগিব এক্টিং মই পুৰা ডেডিকেশ্যন দি কৰো মই পাল নামাৰো নহয় অভিনয়ক মই শ্ৰদ্ধা কৰো এইটো কিন্তু আপুনি বহুত ভাল কাম কৰে কংস মহাজ তই মনে মনে থাক আচ্ছা এটা কথা কওকচোন এই জানুৱাৰী মাহতো কি ৰাস হৈ আছে নেকি হয় আচলতে তেওঁলোকৰ ডেট মিলা নাছিল সেইকাৰণে ডেট নিমিলাৰ কাৰণে চব উল্টা পুল্টা কৰি দিব নেকি উপায় নাই বাইদেউ বস্তুটো পাতিবই লাগিব ন তই আকৌ মাজত কিয় মাতিছ ঠিকেই কৈছা বাৰু চোৱা নিৰ্মালী তুমি কংস কৰিবলৈ যাবা যোৱা প্ৰেক্টিচটো ভালকে কৰি শ্ব'টো কৰিবলৈ বিচাৰিছা ভাল কথা থেংক ইউ ছাৰ মই আচলতে পাল মাৰি কেতিয়াও কাম নকৰো কিন্তু তুমি তোমাৰ ৰুমমেট আৰু ওচৰ চুবুৰীয়া মানুহবিলাকৰ সুবিধা অসুবিধাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব বাইদেউ আপুনি এগৰাকী আৰ্টিষ্ট এগৰাকী ভাল আৰ্টিষ্ট গতিকে আপুনি এইখিনিও চাব লাগিব এইটো কিন্তু ৰাইট কথা কৈছা তুমি প্ৰেক্টিচ কৰা যিমান মন যায় সিমান কৰা কিন্তু এনেকৈ কৰিবা যাতে ওচৰ চুবুৰীয়া ডিষ্টাৰ্ব নহয় তোমাৰ পৰা কথাটো বাৰু হয় মই মানে কেৰেক্টাৰত সোমাই যাওঁ যে মোৰ সেইটোহে হয় মই যদি চাহ এবাৰ সোমাই যাব 20 বছৰতহে ওলাই আহোঁ ঐ তই বচ বচোন বহ হয় ছাৰ মই বুজি পাইছো চৰি নিচিতা চৰি দেই তোক আৰু প্ৰব্লেম নিদিওঁ তোক ডিষ্টাৰ্ব নিদিয়াকৈ মই মোৰ ৰিহাৰ্চেল কৰিম হ'ব দে এইবাৰ তোৰ লগত ময়ো যাম অ'কে ইজনী তেতিয়াহ'লে কংসাৰ ভাগ আকৌ হৈ যাওক তই বচ তই বহি থাকচোন ঠিক আছে মাতিছো বাৰু ছাৰ মাতোনে সঁচা অতি সঁচা ধৈৰ্যতিৰ অভিশাপ ধীৰে ধীৰে ভাহি আহে মোৰ মানৱ
বাঘৰ কেছটোহে বৰ আচৰিত লাগিল ছাৰ। তাকে এনেকে চহৰৰ মাজত বাঘ ওলোৱাটো কিন্তু চিন্তাৰ বিষয়। ভাগ্য ভাল যে বাঘটো নৰসাধক নাছিল। হয়, সময়ত ট্ৰেংকুলাইজ কৰিব নোৱাৰাহেঁতেন বৰ বিপদেই আছিলে বুজিছে। ছাৰ গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। মৰ্ণিং। গুড মৰ্ণিং কমল। বাকী চব অহা নাই নেকি? নাই ছাৰ, ঠাণ্ডাটো বেছি যে। বিৰচাটো দুদিনমান নাহিব চাগে। নাহিব আৰু ঠাণ্ডাতে। এই হ'ব, লোকৰ কথা বাদ দিয়া আৰু নিজৰ কামত গুৰুত্ব দিয়া। ছাৰ, আপোনালোকলৈ এটা মাষ্টাৰ প্লেন আনিছো। কি মাষ্টাৰ প্লেন? তেতিয়া মানে ছাৰ আমাৰ থানা মানুহখিনি থানাতে ডিউটি কৰি থাকিব ছাৰ, কোনো ক'তো নাযায় ছাৰ। অহ, প্লেনটো কি আগত সেইটো কোৱা। প্লেনটো নৰ্মেল প্লেন নহয় ছাৰ, মাষ্টাৰ প্লেন। ঐ তুমি পইণ্টৰ কথাটো কোৱা। ছাৰ, মই মানে জেনেৰেল ৰুমৰ মাজতে ডাঙৰ জুই একুৰা ধৰি দিম বুলি ভাবিছো। ব্ৰেইনটো বেয়া হৈছে তোমাৰ। মোৰ আকৌ ব্ৰেইনটো কিয় বেয়া হ'ব ছাৰ? থানা দেশৰ মানুহবিলাকেচোন ৰুমৰ ভিতৰতে জুই জ্বলাই জুই পৰাই থাকে। চাওঁ তুমি অলপ বাহিৰত যোৱাচোন। ছাৰ, মোৰ প্লেনটো কেনেকুৱা পালে ছাৰ? একদম ফটোৱা পালো কমল। থানাৰ মাজত জুই জ্বলাই তুমি চবকে মাৰিব বিচাৰিছা? নহয়, পানী এক বাল্টিং ৰাখি থমতো। Shut up! নিজৰ কামত যোৱা ভালে ভালে। চৰি ছাৰ। ছাৰ, কৰিডৰত পাৰি নেকি? মাথা নষ্ট কৰি দিয়ে মানে ইহঁতে। দৰমহা পাওনো কেইটকা? এই মাহৰ প্ৰথম কেইদিনতে শেষ হৈ যায়। এই লাষ্টৰ ফালে এতিয়া তোমাৰ পানী হাঁহ নচৰা অৱস্থা হয়। ঠাণ্ডা কাৰণে নচৰে মানে এই ঠাণ্ডাত যদি মই আপোনাৰ পানী নমাই দিওঁ আপুনি গা ধুব পাৰিব? মোক পাগল কুকুৰে কামুৰিছে নেকি ঠাণ্ডাত পানীত নামিবলৈ? এই হাঁহকেইটাক পাগল কুকুৰে কামুৰিছে। কোনকেইটা হাঁহ? পানীত নচৰা হাঁহকেইটা। মানে মানে সেয়া হাঁহ পানীত নচৰে, মিঠাতেলত চৰিব। ঠাণ্ডা দিন বুলি দুদিনমান ছুটীত আছা, দুদিনমান চাগে ঘৰৰ পৰা নোলোৱা। ঠাণ্ডা দিনত তোমাৰ ফাংচনটো বহুত বাঢ়ি যায়। কিন্তু গৰম দিনত মই কৈছো মানুহ খোৱা পাই নুঠে, তুমি ডিউটি মাৰিবলৈ ৰেডি হৈ যোৱা। সেইটো ভাল লাগে বস্তুটো। ওলাবানে আজি? এই কাৰ লগত কথা পাতি আছা? আমাৰ ই কিন্তু অলপ কেলেছ হৈছে। কেয়াৰলেছ? কোন কেয়াৰলেছ হৈছে? আমাৰ সূৰ্য মাজৰাতি সূৰ্য? এই পোহৰ বিলাই দে এইজন দেখিছে নাই? ঘৰতে সোমাই আছে পাগলটোৱেতো। শুন অৱশ্যে নবচোন কথা পাতিবলৈ সময় নাই, ইমান ব্যস্ত ইচ্ছতা। মোৰ আকৌ তোমাৰ নিচিনা জোন বেলিৰ লগত কথা পাতি থাকিলে নহব নহয়। আমি তেনেকুৱা কথা পাতিবলৈ যদি লগ নাপাওঁ, জোন বেলি বাদ দিয়ক, গছো খাই নাথাকে। ভালেই হৈছে বুজিছা। খোজকাঢ়ি আহিলে পাকখন আনিলে। এই ৰাতিপুৱা তোমাৰ আজি খোৱাৰ পৰা উঠিলো। আপুনি খোৱাৰ পৰা উঠিলে নেকি আজি? নহয়, সাৰ পাই গলো যে সেইকাৰণে উঠিবলগীয়া হ'ল। আচ্ছা। তাৰপিছত দেখিছো তোমাৰ পামচাৰ। আপোনাৰ? মোৰ নহয়, বাইকখনৰ। আচ্ছা, বাইকখন সাৰ পালে? মই সাৰ পালো, বাইকখন পামচাৰ হৈছে। চলিউচন মাৰিবলৈ পইচা লাগে, সেইকাৰণে বাইক এটা নাই। একদম জেগাত ধৰিছে ভাই। মানে কি জানা, দৰমহা পাওনো কেইটকা? এই মাহৰ প্ৰথম কেইদিনতে শেষ হৈ যায়। এই লাষ্টৰ ফালে এতিয়া তোমাৰ পানী হাঁহ নচৰা অৱস্থা হয়। ঠাণ্ডা কাৰণে নচৰে মানে এই ঠাণ্ডাত যদি মই আপোনাক পানী নমাই দিওঁ আপুনি গা ধুব পাৰিব? মোক পাগল কুকুৰে কামুৰিছে নেকি ঠাণ্ডাত পানীত নামিবলৈ? এই হাঁহকেইটাক পাগল কুকুৰে কামুৰিছে। কোনকেইটা হাঁহ? পানীত নচৰা হাঁহকেইটা। মানে মানে সেয়া হাঁহ পানীত নচৰে, মিঠাতেলত চৰিব। বুজা নাই। মানে সিহঁতক চৰিবলৈ আপুনি জোৰ নকৰিব। তেহেঁতক ধুনীয়াকে বখলিয়াই কোমোৰাৰ লগত কেৰাহীতে আদা নহৰু দি খাবা ছয় ভাজন একদম ধুনীয়া। মোৰ তোমাৰ লগত কথা পাতি থাকিলে চাকৰি যাব এতিয়া। ভাল কথা কলি যেন এতিয়া মোহন বেয়া। একো লাভ নাছে, ৰাতিপুৱাই চব উঠাই লৈ গ'ল। হে ভগৱান, কাক? লোহা টিঙৰ বেপাৰীয়ে। প্লাষ্টিকৰ বটল চটল একো নাই, চব চাফা। মোক লোহা টিঙৰ বেপাৰী বুলি ভাবিছা নেকি? কাপোৰ চাপোৰটো নালাগিছে, তেতিয়াহ'লে কি পিপিদাই ফুৰিছে?
ও এটেমা বিস্কুট কি হলে মুকুদাই দা গোটা বান্ধে এটেমা বিস্কুট কি হলে আরে কি চিঞৰি আছ ৰাতিপুৱাই এটেমা বিস্কুট নাই তই এতিয়া টেমাত বিস্কুট বিচাৰিব লাগে নে কাষ্টমাৰ বিচাৰিব লাগে অ কাষ্টমাৰ এতিয়া মই টেমা ভিতৰত বিচাৰিম আৰে ৰাস্তাত কাষ্টমাৰ বিচাৰিব কৈছো মুকুদাই এই মই যদি কিবা এটা ভালকে খাই নলওঁ দিনটোলৈ ইঞ্জিনটো মোৰ ভালকে নচলে চাহ দেখো খায়ে আছ মই এতিয়া সুদা চাহ সোপা খাম অ হ'ব এই 5 ষ্টাৰ হোটেলত গৈ ব্ৰেকফাষ্টটো কৰাই আনো বল নেলাগে সেইবোৰ নিবলৈ কিন্তু মোক এই এটেমা বিস্কুট কি হ'ল সেইটো কথা মই কি জানো এই সৰু কথাটো নাজানিলে ই ঘটটো ক'বলৈ আপুনি মালিকটো হৈ আছে ন কথা ভালকে কবি দেই কি হ'ল নকওঁ কি হ'ল কথা ভালকে নকওঁ কি হ'ল এটেমা বিস্কুট কি হ'ল ইয়াপা টাইগাৰ খালে অ কবি কোন টাইগাৰ কোন টাইগাৰ টাইগাৰো চিনি নাপাইছ দুইটাই মূৰে মূৰে মই বিহুছে পৰি থাকো ইয়াত আণ্ডাৰলাইন কৰি থোৱা পইণ্ট কেইটা আকৌ এবাৰ ষ্টাডি কৰি নোট কৰি থবলৈ কৈছে বাইদেউ ছাৰে মোৰ কথা কিবা কৈছে নেকি কি ক'বনো ৰাতিপুৱাই মাষ্টাৰ প্লেন এটা কলো উল্টা মুখহে দিলে কি মাষ্টাৰ প্লেনো সেইবোৰ বাদ দিয়ক ঠাণ্ডাটো কেনেকুৱা পৰিছে সেইটো কওক আজি ঠাণ্ডাটো অকণ বেছিয়ে পৰিছে বাৰু এনেকুৱা ঠাণ্ডাত কিন্তু জালমুড়ি খাই মজা লাগে আমাৰ কুমকুমে আকৌ মজা জালমুড়ি বনায় পিঁয়াজ জলকীয়া ধনিয়া কেঁচা মিঠাতেল ঢালি কেইদিনমান যে অহা নাই ক'ত গ'ল আমিনো এইবোৰ কেনেকে জানিম কমল ওপৰৰ কিবা অৰ্ডাৰ আহিলেও বাবত থকা মানুহবোৰেহে জানে আমাকতো এইবোৰৰ পৰা হতাই দিলে বাইদেউ বেয়াই পালে চাগে আমাৰ কি হানি পৰিছে সি বেয়া পালে আমাৰ কিডাল হ'ব বাইদেউ এটা কথা মন কৰিছে নে নাই কি আমাৰ কুমকুম বাইদেউ যদি কিবা কথা ওলাই নহয় নতুন চাই কিন্তু গহীন হৈ যায় তইহে জানো আৰে এইটো কি স্বাৰ্থপৰ কাম কৰিলে আপুনি আমি কি বাচি থাকিব নালাগে নেকি আৰু মই কি মাহীমাকৰ পুতেক এইটো তইহে জানিবি এতিয়া সোমাই নাহা কিয়